নমস্কাৰ আজি আমাৰ থাৰ্ড ক্লাছ ঠিক আছে আমি অলৰেডি দুটা কৰিলো আৰু দুটা আমি ইম্পৰ্টেণ্ট এমচিকিউ কৰিছো আপোনালোকে যদি চোৱা নাই প্ৰথমে সেই দুটা চাই লওক ঠিক আছে আজিৰ প্ৰথম কুৱেশ্যনটো দ্য মেকমোহন লাইন ডিভাইডছ মেকমোহন লাইনে কাক কাক ডিভাইড কৰে কোন দুখন দেশক ডিভাইড কৰে ইণ্ডিয়া চাইনা ইণ্ডিয়া পাকিস্তান ইণ্ডিয়া ম্যানমাৰ ইণ্ডিয়া নেপাল ইয়াৰ ৰাইট এনচাৰটো হ'ব ইণ্ডিয়া চাইনা ঠিক আছে কিন্তু আমি অকলে কুৱেশ্যনটো কৰিলেই হ'ব জানো লগতে আমি আৰু ইয়াৰ লগত জড়িত ইনফৰমেশ্যনবোৰ জানিব লাগিব ঠিক আছে যেনেকৈ ৰেড ক্লিফ লাইনে ইণ্ডিয়া আৰু চাইনাক ডিভাইড কৰে এডাল দেখিছে আপোনালোকে সৰি মেকমোহন লাইনে যেনেকৈ ইণ্ডিয়া আৰু চাইনাক ডিভাইড কৰে এডাল দেখিছে মেকমোহন লাইন এইখন হৈছে আমাৰ অৰুণাচল প্ৰদেশ আৰু এখন চাইনা চাইনা আৰু ইণ্ডিয়াৰ মাজৰ বৰ্ডাৰ কোনে নিৰ্ধাৰণ কৰে মেকমোহন লাইন ঠিক আছে বুজিলে আৰু তেনেকৈ ৰেড ক্লিফ লাইন ঠিক আছে ৰেড ক্লিফ লাইনে কাৰ কাৰ মাজত কৰে ইণ্ডিয়া আৰু পাকিস্তান লগতে ইণ্ডিয়া আৰু বাংলাদেশ চাওক প্ৰথমে যেতিয়া ভাৰত বিভাজন হৈছিলে সেইখিনি সময়ত এখন পাকিস্তান আছিলে আৰু এখন ইষ্ট পাকিস্তান আছিলে এতিয়া বাংলাদেশ নাম হ'ল আৰু সেই সময়ত ৰেড ক্লিফ লাইনে ভাৰত আৰু পাকিস্তানৰ মাজৰ বাউণ্ডৰী নিৰ্ণয় কৰিছিলে সেইকাৰণে এতিয়া যদি আপোনাক সোধে ৰেড ক্লিফ লাইন পাকিস্তান আৰু ইণ্ডিয়াৰ মাজৰ বাউণ্ডৰী লগতে বাংলাদেশ আৰু ইণ্ডিয়াৰ মাজৰো বাউণ্ডৰী ঠিক আছে আৰু যদি চাই ডুৰান লাইন ওকে ডুৰান লাইন যদি বুলি কয় ডুৰান লাইনে কোন দুখন দেশক বিভাজন কৰিছে তেনেহ'লে আপুনি ক'ব লাগিব আফগানিস্তান আৰু পাকিস্তান ঠিক আছে আফগানিস্তান আৰু পাকিস্তান চাওক যেতিয়া ব্ৰিটিছে শাসন কৰিছিলে সেই সময়ত পাকিস্তান ইণ্ডিয়া দুইটা আমাৰ কি আছিল ইণ্ডিয়াই আছিলে সেই ডুৰান লাইন তেতিয়াই আনিছিলে যি সময়ত পাকিস্তান আৰু ভাৰত একেলগে আছিল আৰু সেই সময়ত ভাৰত আৰু আফগানিস্তানক ডিভাইড কৰিবৰ কাৰণে কি আহিছিল ডুৰান লাইন কিন্তু এতিয়া যদি আপোনাক সোধে ডুৰান লাইনে কোন দুখন দেশক ভাগ কৰে দেন আফগানিস্তান আৰু পাকিস্তান হ'ল ক্লিয়াৰ ৰেড ক্লিফ লাইন ডুৰান লাইন আৰু মেকমোহন লাইন ওকে নেক্সট কুৱেশ্যন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো আহিব পাৰে হুইচ ফৰেষ্ট ইজ অফেন নোন এজ দ্য আমাজন অফ ইষ্ট কোনখন জংঘলক আমাৰ ইষ্টৰ আমাজন বুলি কোৱা হয় তেনেহ'লে তাৰ এনচাৰটো হ'ব দিহিং পাটকাই আৰু ইয়াৰ লগতে আপুনি এটা মনত ৰাখিব যে দিহিং পাটকাই বৰ্তমান নেশ্যনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাইক 2021 চনক নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে এতিয়া কমেণ্ট কৰি জনাওক যে ভাৰতৰ নেশ্যনেল পাৰ্ক কিমানখন আৰু ৱাইল্ড লাইফ চেঞ্চুৰী কিমানখন আৰু এইখিনি যদি পঢ়িব মন আছে তেনেহ'লে অলৰেডি আমি আছাম জিঅ'গ্ৰাফীৰ ক্লাছ কমপ্লিট কৰিছোঁ সেইখিনি কৰিলে নিশ্চয় গম পাব ঠিক আছে নাও ইম্পৰ্টেণ্ট টপিক চন্দ্ৰযান 3ৰ পৰা বহুত কুৱেশ্যন আহিব এবাৰ আৰু কি কুৱেশ্যন আহিব কেনেকুৱা কুৱেশ্যন আহিব আপোনালোকে চালে এই ভিডিঅ'টোত চালে সকলোবোৰ গম পাই যাব প্ৰথম কথা যে নেশ্যনেল স্পেচ ডে কেতিয়া পালন কৰা হয় কিমান তাৰিখে সেইটো হ'ব আপোনাৰ 23 আগষ্ট এই দিনটো মনত ৰাখিব যে 23 আগষ্টত 2023 চন্দ্ৰযান 3 খনে কি হৈছিলে চন্দ্ৰত অৱতৰণ কৰিছিলে লেণ্ড কৰিছিলে ঠিক আছে আৰু সেই দিনটোত আমি সেই দিনটোৰ পৰা নেশ্যনেল স্পেচ ডে হিচাপে পালন কৰিম 23 আগষ্ট আহি আছে আমি তেতিয়াও কৰিম ঠিক আছে 23 আগষ্ট কি চন্দ্ৰযান 3 যোনদিনাখন মুনত লেণ্ড কৰিছিল ইম্পৰ্টেণ্ট কথা যে এইটো এই দুটা ডেট কেতিয়াও আপুনি খেলিমেলি নকৰিব জুলাই 14 জুলাই 14 জুলাই আৰু 23 আগষ্ট চাওক 14 জুলাই 2023 চন্দ্ৰযানখন পৃথিৱীৰ পৰা ঠিক আছে লঞ্চ কৰা হৈছিলে আৰু 23 আগষ্টত কি হৈছিলে সি গৈ চন্দ্ৰ পাইছিলে 14 জুলাই 23 আগষ্টৰ মাজত বহুতে খেলিমেলি হয় খেলিমেলি নহ'ব এক্সামত একদম ভালদৰে মন দি ৰাখিব ঠিক আছে যে 14 জুলাই 2023 চন্দ্ৰযান 3 took off from সতীশ ধৱন স্পেচ চেণ্টাৰ ইন শ্ৰীহৰিকোটা ওকে ক'ৰ পৰা শ্ৰীহৰিকোটাৰ পৰা আৰু 23 আগষ্ট 2023 ক'ত লেণ্ড কৰিছিলে এইটো ইম্পৰ্টেণ্ট সাউথ পোলত ঠিক আছে মুনৰ সাউথ পোলত আৰু 23 আগষ্টৰ পৰাই আমি এতিয়াৰে পৰা নেশ্যনেল স্পেচ ডে হিচাপে পালন কৰিম ওকে আৰু কি কুৱেশ্যন আহিব পাৰে ঠিক আছে আপোনালোকে জানে যে চন্দ্ৰযান 3 যিখন লঞ্চ ভেহিকল চন্দ্ৰযান 3 লঞ্চ ভেহিকলখন তাৰ নাম আছিলে কি LVM M4 লঞ্চ ভেহিকল হয় কি চাওক যেতিয়া যানখন মহাকাশত পঠাব আমাৰ পৃথিৱীৰ পৰা উলিয়াই দিবৰ কাৰণে তাক এটা ফ'ৰ্চ লাগিব ন কাৰণ গ্ৰেভিটিটো টানি থাকে গতিকে এই ভেহিকল ইউজ কৰি কি কৰে মহাকাশলৈ পঠিয়া হয় ইমান এতিয়া জানিব দৰকাৰ নাই বাট মেইন কথা হ'ল যে লঞ্চ ভেহিকলটোৰ নাম আছিলে LVM3 M4 মনত ৰাখিব ওকে নাও সবতকৈ ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন এইবাৰ আহিবই চন্দ্ৰযান 3 যিটো পাৰ্ট আছিলে লেণ্ডাৰ আৰু ৰভাৰ লেণ্ডাৰ কোনটো আছিলে সিটো মই অলৰেডি দেখালো যে
এই মুন সাৰ্ফেচত যে যিটোৱে গৈ লেণ্ড কৰিছিলে ন অৱতৰণ কৰিছিলে সেই পাৰ্টটোৰ নাম হৈছে লেণ্ডাৰ আৰু তাৰ পৰা সেই লেণ্ডাৰৰ ভিতৰৰ পৰা কি ওলাই আহিছিল ৰভাৰ আৰু ৰভাৰে কি কৰিছিল তাতে ৰিচাৰ্চ কৰিছিল মুনৰ সাৰ্ফেচত ঠিক আছে লেণ্ডাৰটোৰ নাম হৈছে বিক্ৰম আৰু ৰভাৰৰ নাম হৈছে প্ৰজ্ঞান কুৱেশ্যনটো হ'ল যে হোৱাট ইজ দ্য নেম অফ দ্য ৰভাৰ অফ চন্দ্ৰযান 3 চন্দ্ৰযান 3 ৰভাৰৰ নাম কি কি প্ৰজ্ঞান ওকে আকৌ যদি আপোনাক কুৱেশ্যনত সোধে যে লেণ্ডাৰৰ নাম কি তেতিয়া কি হ'ব আপোনাৰ বিক্ৰম কুৱেশ্যনটো আছে চাওক হোৱাট ইজ দ্য নেম অফ লেণ্ডাৰ অফ দ্য চন্দ্ৰযান 3 লেণ্ডাৰ বুলি ক'লে হ'ব আপোনাৰ বিক্ৰম হ'ল তাৰ পাছত আৰু ইম্পৰ্টেণ্ট কথা যে এই চন্দ্ৰযান 3 খনে যে মানে চন্দ্ৰত গৈ মুনত গৈ যিটো পইণ্টত লেণ্ড কৰিছিলে সেই পইণ্টটো কি বুলি জনা যায় শিৱ শক্তি পইণ্ট শিৱ শক্তি পইণ্ট ওকে আকৌ চন্দ্ৰযান 3 আগত আমি চন্দ্ৰযান 2 পঠাইছিলে ঠিক আছে ইছৰোৱে চন্দ্ৰযান 2 পঠাইছিলে চন্দ্ৰযান 2 খনেও সাকসেসফুল হৈছিলে কিন্তু অলপমান দূৰত গৈ কিছিল ক্ৰেশ হৈ গৈছিল কিন্তু তথাপিও চন্দ্ৰত গৈ মুনত গৈ কি কৰিছিলে হিট কৰিছিলে বা পৰিছিলে সেই পইণ্টটোক চন্দ্ৰযান 2ৰ ইম্পেক্ট পইণ্টটোক কি বুলি কয় তিৰংগা পইণ্ট মনত ৰাখিব শিৱ শক্তি পইণ্ট আৰু তিৰংগা পইণ্ট কিন্তু চন্দ্ৰযান 1ৰ যিটো পইণ্ট আছিলে যিটো পইণ্টত ইম্পেক্ট কৰিছিল চন্দ্ৰযান 1এ সেই পইণ্টটোৰ নাম হৈছে জৱাহাৰ পইণ্ট ঠিক আছে শিৱ শক্তি পইণ্ট তিৰংগা পইণ্ট আৰু জৱাহাৰ পইণ্ট আপোনালোকে কমেণ্ট কৰি জনাওক যে চন্দ্ৰযান 2 কিমান চনত লঞ্চ কৰা হৈছিলে ঠিক আছে নেক্সট কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন এটা আমি কৰিবলৈ গৈ আছো চাওক আমি কৈছো যে ইয়াত আমি 1000তকৈও বেছি এমচিকিউ কৰিম ওকে আৰু আপোনাৰ যিমান নলেজ আছে নলেজ এড কৰিব জ্ঞান ভাণ্ডাৰ বাঢ়িব এক্সামত ইয়াৰ পৰা কুৱেশ্যন দেখিবলৈ পাব গতিকে কমপ্লিট যদি সিৰিজটো সম্পূৰ্ণ কৰে তেনেহলে ইয়াৰ পৰা আপুনি নিজকে মানে ভাবিব যে মোৰ বহুত নলেজ ভাণ্ডাৰ বাঢ়িছে মই এক্সামত কনফিডেন্স আপুনি পাব ঠিক আছে আৰু এনেকুৱা সেম কুৱেশ্যনো দেখিবলৈ পাৰে বহুত বাছি বাছি ভাল ভাল টপিক লৈ আহিছো ওকে নাও দ্য ফাৰ্ষ্ট বেটেল অফ পানিপট ৱাজ ফট বিটুইন যে প্ৰথম বেটেল অফ পানিপট কাৰ মাজত হৈছিলে তাৰ উত্তৰটো হ'ব ইব্ৰাহিম লোধি আৰু বাবৰ কিন্তু আমি বেটেল অফ পানিপটৰ অকল প্ৰথমখন জানিলে হ'ব জানো নহব এতিয়া প্ৰথমে জানিব লাগিব যে বেটেল অফ পানিপটৰ তিনখনৰ কেতিয়া হৈছিলে সেইটো হ'ব আপোনাৰ ফাৰ্ষ্ট বেটেল অফ পানিপট হৈছিলে 1526 সেকেন্ড 1556 থাৰ্ড 1761 ঠিক আছে আৰু ফাৰ্ষ্টখন হৈছিলে ইব্ৰাহিম লোধি আৰু বাবৰৰ মাজত সেকেন্ডখন হৈছিলে আকবৰ আৰু হেমুৰ মাজত আৰু থাৰ্ডখন কাৰ মাজত হৈছিলে কমেন্ট কৰি জনাওক প্ৰথম মনত ৰাখা পইণ্ট হ'ল যে 1526 ফাৰ্ষ্ট 1556 1761 আৰু কাৰ মাজত হৈছিল ঠিক আছে এতিয়া আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট ওকে নাও জানে আপোনালোকৰ অলিম্পিক আহি আছে গতিকে কুৱেশ্যনটো হ'ল যে হোৱাট ইজ দ্য থিম অফ ইণ্টাৰনেশ্যনেল অলিম্পিক ডে 2024 ইণ্টাৰনেশ্যনেল অলিম্পিক ডে 2024ৰ থিমটো কি হয় এইটো হ'ব লেটছ মুভ এণ্ড চেলিব্ৰেট যেনেকে আছে তেনেকৈ মনত ৰাখি থৈ দিয়ক ওকে ইম্পৰ্টেণ্ট বস্তু এতিয়া সবতকৈ ডাঙৰ কথা যে আমাৰ অলিম্পিক পতাকাখনত যিখন অলিম্পিক পতাকা দেখে তাত কি হয় পাঁচটা কালাৰ থাকে হয়নে পাঁচটা চাৰ্কুল থাকে আৰু পাঁচটা চাৰ্কুলৰ বেলেগ বেলেগ ৰং থাকে প্ৰত্যেকটো ৰঙে কাক বুজাইছে ইয়াৰ পৰা এটা কুৱেশ্যন বনিব ঠিক আছে আপোনালোকে জানক যে ব্লু কালাৰ ইউৰোপ ব্লেক আফ্ৰিকা ইম্পৰ্টেণ্ট পেন পেপাৰ লৈ নোট কৰি যাওক ৰেডে নৰ্থ এণ্ড সাউথ আমেৰিকা তাৰপিছত য়েল্লোৱে এছিয়া আৰু গ্ৰীনে অষ্ট্ৰেলিয়া ঠিক আছে নেক্সট কুৱেশ্যন আৰু ইয়াৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব পাৰে কোনটো কালাৰে কাক বুজাইছে বা কোনটো কালাৰ নাই কোনটো কালাৰ আছে কি আছে ঠিক আছে তেনেকুৱা ওকে ইন 1905 চনত হু অৰ্ডাৰ দ্য পাৰ্টিশ্যন অফ বেংগল পাৰ্টিশ্যন কোনে অৰ্ডাৰ কৰিছিল 1905 চনত জানে বংগ বিভাজন হৈছিলে হিষ্ট্ৰীৰ যেতিয়া আমি ক্লাছ কৰিম হিষ্ট্ৰীৰ যেতিয়া আমি এমচিকিউ কৰিম তেতিয়া আমি সম্পূৰ্ণ ভালদৰে পঢ়াম কিন্তু এতিয়া আমি জিকে আণ্ডাৰত পঢ়ি আছো ঠিক আছে যিমান পাৰো আপোনালোকে মনত ৰাখি যাওক সেইটো হ'ব যে লৰ্ড কাৰ্জন ওকে আমি এইটো জিকে সিৰিজ এমচিকিউ সিৰিজ পঢ়ি আছো ইয়াত আমি থিয়ৰি পঢ়া নাই যেতিয়া থিয়ৰি পঢ়িম তেতিয়া সব ভালদৰে পঢ়িম ওকে নাও দ্য এচিড প্ৰেজেন্ট ইন ভিনেগাৰ যোৱাকালি ক্লাছত বঢ়িয়াকৈ মই লিষ্ট এখন দিছিলো সেইটো চাওক মনত আছে যদি কৰিব পাৰিব তথাপিও মই কওঁ যে ভিনেগাৰত কি আছে এচিটিক এচিড ওকে বহুত ইম্পৰ্টেণ্ট ওকে আমি নেক্সট কুৱেশ্যন কৰোঁ অলিম্পিক যিহেতু আমি কৰি আছিলো অলিম্পিকৰ লগত আৰু এটা ইম্পৰ্টেণ্ট ৰিলেটেড কুৱেশ্যন সেইটো হ'ল যে who has been chosen as India's chief the mission for 2024 Olympics 2024 অলিম্পিকৰ চিফ দ্য মিছন ইণ্ডিয়াৰ পৰা কাক চিফ দ্য মিছন হিচাপে সিলেক্ট কৰা হৈছে চিফ দ্য মিছন মানে কি টিমটোৰ এজন কেপ্টেইনৰ দৰে বা ধৰক প্ৰেছ কনফাৰেন্স হওক বা কিবা হওক তাত মানে টিমটোক লিড কৰিব টিমক মটিভেশ্যন কৰিব কি কৰিব লাগে গেম প্লানিং কৰিব ঠিক আছে তেনেকুৱা এজন চিফ হয় মানুহ হয় বা
মুৰব্বী হয় ঠিক আছে সেই 2024 কোন হয় তেওঁ হৈছে গগন নাৰাং মেৰিকম মাৰি নিদিব গগন নাৰাং ওকে আৰু গগন নাৰাং যেনে 2010 অলিম্পিকত 2010 চনৰ অলিম্পিকত ইংলেণ্ডত য'ত লণ্ডন অলিম্পিক হৈছিলে তাত কি হৈছিলে তেওঁ 10 মিটাৰ ৰাইফলছত ব্ৰঞ্জ মেডেল জিকিছিল ঠিক আছে নাও দিছ কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন অলিম্পিক মেডেল প্ৰথম ভাৰতীয় মহিলা যোনে অলিম্পিক মেডেল জিকিছে এইটো হোমৱৰ্ক সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক চ' যিমান ইণ্টাৰেকশ্যন কৰিব সিমান শিকিব পাৰিব আৰু ইণ্টাৰেকশ্যন কৰি পঢ়াওক বহুত ভাল ভাল কুৱেশ্যন দি আছো কমেণ্ট কৰিব কমচে কম কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে তেতিয়া নেক্সট ক্লাছবোৰ কৰিব পৰা যাব ঠিক আছে নেক্সট কুৱেশ্যন অ'কে দ্য ইনষ্ট্ৰুমেণ্ট ফৰ মেজাৰিং ইণ্টেনচিটি অফ আৰ্থকুইক চাওক ভূমিকম্পৰ যি ইণ্টেনচিটি জোখে সেই ইনষ্ট্ৰুমেণ্টটোৰ নাম কি সকলোৱে জানে মই কোৱাৰ আগত পজ কৰি নিজে কমেণ্ট কৰক তথাপিও মই কৈছো চিছমোগ্ৰাফ ঠিক আছে ইণ্টেনচিটি ওকে আৰু মেগনিটিউড যিহেৰে জোখে সেইটো কি কয় কমেণ্ট কৰি জনাওক ওকে দ্য ইনষ্ট্ৰুমেণ্ট ফৰ মেজাৰিং ইণ্টেনচিটি অফ এন আৰ্থকুইক ইজ কল্ড চিছমোগ্ৰাফ ঠিক আছে নাও হুইচ গেছ লিক ইন ভূপাল গেছ ট্ৰেজেডি ভূপাল গেছ ট্ৰেজেডি নাম শুনিছে আপোনালোকে ঠিক আছে ভূপাল গেছ ট্ৰেজেডিত বহুত মানুহ মৰিছিলে আৰু কিমান চন আছিলে চনটো মই পাহৰিছো খেলি মেলি লাগিছে যদি জানে কমেণ্ট কৰি জনাব তাত কোনটো গেছ ওলাইছে আৰু কোনটো গেছ ওলাই মানুহক মানে মৃত্যুবৰণ কৰাইছিলে সেইটো হ'ব মিথাইল আইচো চায়ানাইড ঠিক আছে মিথাইল আইচো চায়ানাইড ঠিক আছে ওকে নাও নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যন হ'ব সেইটো কৰিলো ন বিক্ৰম হোৱাট ইজ দ্য নেম অফ দ্য ৰভাৰ চন্দ্ৰযান 3 কৰিলো yes this who among the following wrote নাট্যশাস্ত্ৰ কোনে লিখিছিল একদম মনত ৰাখি যাওক ভৰত মুনিয়ে নাট্যশাস্ত্ৰ লিখিছিল ঠিক আছে নাও ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ওকে which of the following pollutants in water cause মিনামাটা ডাইজেছ এই মিনামাটা যিটো বেমাৰটো মিনামাটা যিটো ডিজিজটো সেইটো কোনটো পলিউটেণ্টে কৰে বুলি যদি আপোনাক কয় তেনেহ'লে আপুনি ক'ব লাগিব মাৰ্কিউৰি ঠিক আছে which of the following pollutant in water cause মিনামাটা disease this is mercury ঠিক আছে now which instrument is used for measuring humidity in air ঠিক আছে এয়াৰ যদি হিউমিডিটি থাকে কোনটো ইনষ্ট্ৰুমেণ্ট দি জোখা হয় সেইটো ইম্পৰ্টেণ্ট সেইটো হ'ব আপোনাৰ হাইড্ৰমিটাৰ নহয় হাইড্ৰমিটাৰ দি কি জোখা হয় ৰেইনফল ঠিক আছে হয়নে নহয় কমেণ্ট কৰি জনাওক যদি নহয় তথাপিও কমেণ্ট কৰি জনাওক ইণ্টাৰেকশ্যন লাগিলেহে পাৰিব ঠিক আছে নাও তাৰপাছত দ্য গ্ৰেট বেৰিয়াৰ ৰিফ ইজ লোকেটেড ইন গ্ৰেট বেৰিয়াৰ ৰিফ যেনে ন কৰেল ৰিফ সাগৰৰ তলত যে কিছুমান ৰিফ পোৱা যায় তাৰে ভিতৰত এটা ডাঙৰ ৰিফ এটা আছে গ্ৰেট বেৰিয়াৰ ৰিফ যিটো আকাশৰ পৰা মানে মহাকাশৰ পৰা দেখা পোৱা যায় সেই ৰিফটো ক'ত আছে সেইটো হ'ব আপোনাৰ পেচিফিক অ'চেন আৰু আছে ক'ত অষ্ট্ৰেলিয়া ঠিক আছে মনত ৰাখিব যে অষ্ট্ৰেলিয়াত এইটো আছে গ্ৰেট বেৰিয়াৰ ৰিফ কি হয় সকলোৱে জানে চাগে নাজানিলেও ঠিক আছে পঢ়াম ধৈৰ্য ধৰক নাও হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু বি এৱাৰ্ডেড বাই সংগীত নাটক একাডেমী অসমীয়া প্ৰথমগৰাকী মহিলা যাক যোনে সংগীত নাটক একাডেমী এৱাৰ্ড পাইছিলে প্ৰথম অসমীয়া মহিলাগৰাকী যোনে সংগীত নাটক একাডেমী এৱাৰ্ড পাইছিলে তেওঁ হ'ল প্ৰতিমা পাণ্ডে বৰুৱা কিমান চনত পাইছিলে সেইটো আপোনালোকৰ হোমৱৰ্ক কমেণ্ট কৰি জনাব ওকে নাও ভেৰি ইম্পৰ্টেণ্ট দ্য ডেনচিটি অফ মিল্ক ইজ মেজাৰ্ড বাই এই চাব গাখীৰ এটা বস্তু দি ইনষ্ট্ৰুমেণ্ট দি জোখে ঠিক আছে দ্য ডেনচিটি অফ মিল্ক ইজ মেজাৰ্ড বাই কিহেদি জোখা হয় লেক্টোমিটাৰ ঠিক আছে লেক্টোমিটাৰ দি কি জোখা হয় দ্য ডেনচিটি অফ মিল্ক ঠিক আছে নাও হিমালয়া ইজ এন এক্সাম্পল অফ ফল্ট মাউণ্টেইনছ ৰিফ ভেলী নিউ মাউণ্টেইনছ এইটো হ'ব আপোনাৰ ফল্ট মাউণ্টেইন ওকে এতিয়া এইটোৱে মনত ৰাখক কি হয় ফল্ট মাউণ্টেইন কেনেকে হয় কি হয় সেয়া আমি লাহে লাহে পঢ়ি থাকিম ওকে এতিয়া আমি MCQ কৰি আছো যিসকলে জানে ভাল কথা যিসকলে নাজানে তেওঁলোকে জানিবলৈ পাব চিন্তা কৰিব নালাগে ইউটিউবতে ফ্ৰী অফ কষ্ট আপোনালোকক সকলোবোৰ প্ৰভাইড কৰা হ'ব ওকে মই কৈছোৱে যে এই 1000 চিৰিজটো কণ্টিনিউ হৈ থাকিব যদিহে আপোনালোকৰ আমি কি পাওঁ সঁহাৰি পাওঁ ওকে নাও পইণ্ট অফ অৰিজিন অফ আৰ্থকুইক ৱেভ ইজ নোন এজ চাওক কালি মই এটা ক্লাছত আপোনালোকক কৈছিলো আৰ্থকুইকৰ লগত ৰিলেটেড ডায়েগ্ৰাম ধুনীয়াকৈ আঁকি দিছিলো ঠিক আছে কাক কি কোৱা হয় এইটো চাওক য'ত অৰিজিন হয় সেই অৰিজিন পইণ্টক কোৱা হয় ফকাছ ঠিক আছে আৰু ফকাছৰ চিধা চিধি যিটো পাৰ্পেণ্ডিকুলাৰ মানে ডিষ্টেঞ্চত থাকে যিটো ওপৰত থাকে যিখন ঠাই
সেইটো হ'ল আপোনাৰ ইপি চেণ্টাৰ। এতিয়া নগাঁৱত এটা বা গুৱাহাটীত এটা ভূমিকম্প হ'ল, ইপি চেণ্টাৰটো গুৱাহাটী, সেইটো ক'ব ঠিক আছে গুৱাহাটী ইপি চেণ্টাৰ, গুৱাহাটীৰ ক'ত দিছপুৰ ইপি চেণ্টাৰ, কিন্তু ফকাছটো ক'ত, সেই দিছপুৰৰ পৰা কিমান তলত, মাটিৰ কিমান তলত হৈছে, ঠিক আছে, ধৰক 40 কিলোমিটাৰ ডেপ্থত, 40 কিলোমিটাৰ ডেপ্থত অৰিজিনেট হৈছে। এই য'ত অৰিজিন হৈছে এই পইণ্টটোক য'ৰ পৰা ৱেভটো অৰিজিনেট হৈছে তাক কোৱা হয় ফকাছ, ঠিক আছে। আৰু ঠাইখিনিক কি কোৱা হয়, আৰু ফকাছৰ যিটো পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চত ওপৰত থাকে তাক কোৱা হয় ইপি চেণ্টাৰ। এতিয়া আপোনাৰ কুৱেশ্যনটো কি কৈছে, দ্য পইণ্ট অফ অৰিজিন অফ আৰ্থকুৱেক ৱেভ, অৰিজিন অফ আৰ্থকুৱেক ৱেভ কৈছে ন, য'ৰ পৰা অৰিজিন হয় এইটো হ'ব কি ফকাছ। অ'কে, এইটো চাওক, ব্ৰজাৱলী লেংগুৱেজ, ব্ৰজাৱলী হ'ব, বলি নহয়, ব্ৰজাৱলী লেংগুৱেজ ইজ মিক্সাৰ অফ আছামিজ এণ্ড হুইচ অফ দ্য ফলোয়িং লেংগুৱেজ। ব্ৰজাৱলী লেংগুৱেজটো অসমীয়া আৰু কোনটো লেংগুৱেজৰ মিশ্ৰণ হয়, ঠিক আছে। আপোনালোকে হয়তো পাইছে ক্লাছ 10-11 অসমীয়া কিতাপতো পাব বা তথাপিও পাইছে, সেইটো হ'ব মৈথিলী, ঠিক আছে। মৈথিলী আৰু অসমীয়া ভাষাৰ মিশ্ৰণেৰে ব্ৰজাৱলী ভাষাটো হৈছে, ঠিক আছে। আমি কণ্টিনিউ কৰি গৈ থাকিম আৰু কুৱেশ্যন কৰিম, কিন্তু তাৰ আগতে আপোনালোকৰ ইন্ট্ৰডাকশ্যন লাগিব। আজি যিখিনি কুৱেশ্যন কৰিছোঁ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, কিমানখিনি আপোনালোকে গম পাইছে বুজি পাইছে সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব, ঠিক আছে। কালি আমি এটা বস্তুত এৰিছিলোঁ যে আমাৰ আৰ্থৰ ইণ্টেৰিয়ৰটো, ঠিক আছে। আজিও টাইম নাই, আজিও অলৰেডি 15 মিনিটছ হৈ গ'ল, বেছি দীঘলীয়া নকৰোঁ, কমকৈ পঢ়িম, ভালকৈ পঢ়িম, কিন্তু যিখিনি পঢ়াইছোঁ সেইখিনি সদায় মনত কৰি যাওক, তেতিয়া পিছদিনাখন আমি যিখিনি আকৌ কৰিম সেইখিনি মনত পেলাই যাওক। সদায় অলপ অলপকৈ মনত ৰাখি ৰাখি গৈ থাকিলে 1 মাহৰ পিছত চাব কিমান বস্তু আপোনাৰ ছেভ হৈ গৈছে মেমৰিত, ঠিক আছে। এই টপিকটো আমি আকৌ কালিৰ পৰা ষ্টাৰ্ট কৰিম। ধন্যবাদ।